গুড মৰ্ণিং এভৰিৱান গাইজ এক্সপ্ল'ৰত কি কৈছিলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আমাৰ হোটেলৰ পৰা চেক আউট কৰিবলৈ আছোঁ আমি মানে গাড়ীত বস্তু থওঁ এণ্ড টুডে ইজ ডে 8 অফ আৱাৰ চাউথ ইণ্ডিয়া টুৰ টুডে উইল বি দ্য লাষ্ট ৰোড ট্ৰিপ তাৰপিছত টুমৰো আইল কেচ দ্য ফ্লাইট টু আছাম এতিয়া ডিকিটো খোলচোন দীপাংকৰ চ' ৰাতিপুৱা পূৰা ফ্ৰেছ হৈ আমি এতিয়া উটিৰ পৰা ওলাব লৈছোঁ আমি উটিৰ পৰা ডিৰেক্ট যাম মাইচৰত অলপ এটা দুটা জেগা চাম মাইচৰ পেলেচ মষ্ট প্ৰবেবলি দেন উইল মুভ টুৱাৰ্ডছ বেংগলৰ চ' এভৰি ওৱান ইজ ৰেডি হিয়াৰ অভিজিত চেতিয়া দীপাংকৰ মৃত্যুঞ্জয় অলছ' মই বেগটো ভৰাই লওঁ এইটো ধৰচোন একবাৰ বেগটো ভৰাই লওঁ ৰ'ব ডিকি ফুল্লি পেকড চাওঁ বিদা এক্সকিউজ মি য়েছ আপ ফুল্লি পেকড আৰু how are you guys good morning everyone Good morning. had a good sleep Everyone had a good sleep. ভালকে শুলা না পুৰা মজা আৰু কালি মাৰ্কাৰ্ছ মাৰ্ক নে কি আছিলে কেনেকুৱা লাগিলে স্মাৰ্টটো খাই মজা লাগিলে নহয়। পুৰা বিনা এলাৰ্মত উঠিছো বহুত শান্তি লাগিছে no hangover নহয় so this is our baby lady queen nexon আৰু এতিয়া আমি queen of the hills actually সবক queen of the hills বুলিয়ে কয় চাগে নীলগিৰিত so queen of the hills উটিৰ পৰা যাবলৈ আছোঁ beautiful place উটি is so here we go guys let's explore today day 8 আমাৰ যাত্ৰা আমি আৰম্ভ কৰিলোঁ মাইচুৰলৈ তো আজি এটা বেলেগ ৱে লৈছোঁ একচুৱেলি আমি হাইৱে লোৱা নাই এটা বেলেগ ৱে লৈছোঁ তাত সেই ৰাস্তাটোতে যেতিয়া যাব লৈছোঁ তেতিয়া পুলিচ আছিলে তাত চাগে তো মেপত সেইটো আমাৰ শ্বৰ্টকাট দেখাই আছিলে কিন্তু পুলিচটোৱে আমাৰ পৰা 1000 টকা ল'লে কৈছিলে যে আগত দুটা চেকপোষ্ট আছে তাৰ কাৰণে 500 আৰু ৰাস্তাটো মানে একচুৱেলি হয় বহুত নেৰ' ৰাস্তা হয় এইটো দেখিছে আপোনালোকে কিমান নেৰ' ৰাস্তা আৰু বহুত ধুনীয়া চেনিক ভিউ বহুত পাৰফেক্ট মানে আহি ৱৰ্ল্ড হেড কৈছোঁ একচুৱেলি সেইটো যদি মেইন ৰাস্তাইদি আমি হাইৱে দি গ'লোঁ হয় তেতিয়া বহুত লম্বা হ'ল হয় আমাৰ তেলো বেছি খালে হয় আৰু আমাৰ টাইমো কনজিউম হ'ল হয় এতিয়া মানে আমি শ্বৰ্টকাটটো দি আহিছোঁ এইটো মানে মাজত পূৰা একদম ৱাইল্ড লাইফ চেংচুৰী চাগে বাৰ্ড চাৰ্ডছ পূৰা আছিলে মানে ধুনীয়া ধুনীয়া বাৰ্ডছ আৰু এইফালে চাওক না কি ধুনীয়া খেতি কৰি থৈছে পূৰা ধনিয়া খেতি আলু খেতি ইফালে মানুহে আলু খানি আছে এইফালে পূৰা ফুল অন খেতি হৈ আছে এইফালে মানুহে খেতি কৰি আছে ইয়াত দেখিছে পূৰা আলু কিবা কিবি অজস্ৰ আৰু নাজাৰাটো দেখিছে কেনেকুৱা মজা ওপৰৰ পৰা ভিউটো চাওক না আৰে এনেকুৱা জেগা এক্সপ্ল'ৰ কৰিছোঁ মানে ন ৰুৰেল জেগা সেইটোতো মানে অলপ ৰুৰেল উটি হয় মানে য'ত খেতি বাতি কৰে মানুহে চ' ভাল লাগি গৈছে বহুত মনটো এমেজিং আজিৰ ৰাতিপুৱাৰ যাত্ৰা মানে পূৰা একদম ফ্ৰেছনেছ উইথ শাক চব্জি টাইপ হৈছে আৰু এইটো চাওক পূৰা খেতি আমি ইয়াত ৰখিব লগা হ'ল কাৰণটো হৈছে 2-3খন গাড়ী আগত আছে আৰু এখন ট্ৰাকত মানে আলু লোড কৰি আছে পূৰা এই লেবাৰ্ছবিলাকে ৱৰ্কাৰ্ছবিলাকে ফাৰ্মাৰ্ছবিলাকে তো সেই ট্ৰাক দুখন দেখিছে নহয় সেই ট্ৰাক দুখন লোড কৰি আছে ৰাস্তাটো ইমান নেৰ' যে আমি পাৰ হ'ব নোৱাৰোঁ চ' আমি ৰখি দিব লগা হৈছে চবেই 3খন গাড়ী আছোঁ অলপ টাইম ৰখি দিছোঁ আৰু ভালো লাগিছে দিয়কচোন নজাৰাটো লৈ ভাল লাগিছে চশমাখনো পিন্ধি লওঁ ধুনীয়া হাৱা ফ্ৰেছনেছ উটি বাই যোৱাকালি উটিত আমি বহুত ধৰণৰ শ্বপিং কৰিলোঁ আৰু আজি এই টি শ্বাৰ্টটো যোনটো পিন্ধিছোঁ এইটো যোৱাকালিয়ে কিনা এইটো লৈছে মাত্ৰ 600 টকা কেনেকুৱা লাগিছে জনাওক ভাল লাগিছেনে আৰু দীপাংকৰেও বহুত শ্বপিং কৰিলে ইভেন চকলেটছ কিনিলে মডিজৰ পৰা আৰু এখনৰ পৰা কিনিছে ডাৰ্ক চকলেট চবেই শ্বপিং কৰিলোঁ কালি আমাৰ 1 জাপমান বস্তু হৈ গ'ল কম দামত আৰু মই দুটা হুডি লৈছোঁ হুডি দুটা দাম হৈছে 700 টকা মই যেতিয়া পিন্ধিম আপোনালোকক দেখাম পিছত তো ইয়াতে কাপোৰৰ দামো বহুত কম বঢ়িয়া মেটেৰিয়েল পায় এতিয়া মোৰ এই কাপোৰটো কেনেকুৱা লাগিছে কওকচোন ফুল অন মানে ব্ৰেণ্ডেড টাইপ লাগিছে ব্ৰেণ্ডেডে হয় ক'ৰ বা মাল হয় নাজানো আৰু ভাল লাগিলে লৈ লওঁ আৰু তো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাওক কেনেকুৱা লাগিছে মোৰ আজি আউটফিট কি ছোৱালীবিলাকে দিয়ে নাই OOTD আউটফিট অফ দ্য ডেটো কেনেকুৱা লাগিছে জনাওক আৰু এয়া দীপাংকৰ ফুল ফটোশ্বুট মুডত পূৰা চাহিদ কাপুৰ পূৰা গাজৰ পেকিং কৰি আছে মানুহবিলাকে নাও ৱেলকামিং এভৰিৱান টু মধুমালাই টাইগাৰ ৰিজাৰ্ভ আজি অন্তিম দিনৰ কাৰ্যসূচীলৈ আপোনালোকৰ মাজত মই কেকেছি আৰু বহুত কথা ব্যক্ত কৰিবলৈ মন গৈছে ভাল লাগিছে বেয়া লাগিছে আজি লাষ্ট ডে বুলি বেয়া লাগি আছে কিন্তু আমি এনেকুৱা এটা জাৰ্ণি কমপ্লিট কৰি দিলোঁ ন সেইটো কাৰণে বহুত প্ৰাউড ফিল কৰিছোঁ নিজৰ ওপৰত ষ্টাৰ্টিং ফ্ৰম ধনুষকোৰি টু ৰামেশ্বৰম দেন টু কোডাইকানাল পুণ্ডি কুম্বৰাই মাল্টিপল প্লেচেছ দেন মুন্নাৰ
দেন চুৰিয়ানেলি ইন মুন্নাৰ, দেন ক'ত আহিলোঁ আমি পাহৰি গৈছোঁ মই নিজে ক'ত আহিলোঁ। তাৰপিছত তাৰপিছত উটি আহিলোঁ, কুনুৰ, কোটাগিৰি, মাল্টিপল জেগাত আমি ৰখিছোঁ, মাল্টিপল জেগাত আৰু বহুত ৰুৰেল ৰিম'ট এৰিয়াছতো গৈছোঁ। কিন্তু সেইখিনি আছিল মেইন জেগা। আৰু আপোনালোকে যদি আহে প্লিজ ডু কণ্টেক্ট মি, মই আপোনালোকক বহুতখিনি ইনফৰ্মেশ্যন দিব পাৰিম, কোন পৰা ক'লৈ যাব লাগে, কেনেকুৱা কি কৰিব লাগে। তো চাই থাকক এক্সপ্ল'ৰ্ড KKC আৰু ডু কণ্টেক্ট মি ফৰ ইনফৰ্মেশ্যন। চ' বৰ্তমান আমি গৈ আছোঁ আৰু সেই ঠেক ৰাস্তাটোদি আহি আমি এটা চেকপ'ষ্ট পাই গ'লোঁ। সেই চেকপ'ষ্টটোত মানে আছিলে পুলিচ এজনো আছিলে, ফৰেষ্ট আছিলে চাগে লগতে, আৰু 2-3টা আছিলে চিভিল ড্ৰেছত, 2-3জন। তেখেতসকলে আমাক ক'লে আৰু যে তহঁতি নাই এইটো ৰাস্তাত যাব নোৱাৰোঁ, এনেকুৱা টাইপ কৈছে। আৰু আমি ক'লোঁ যে পুলিচজনে অলৰেডি পইচা ল'লে, পুলিচজনে অলৰেডি আমাক আগত পইচা ল'লেই মানে। তাৰপিছত এজন মানুহে অলৰেডি তাৰ হাতত মানে নাম্বাৰটো নোট কৰি থৈছিলে আৰু আমাৰ নাম্বাৰটো জানে মানে। আমাতকৈ আমাক টুপি পিন্ধাব পাৰিলে হয় ইয়াত, যে আমি তাত আগত পইচা দিয়া নাই বুলি, যে ইয়াত পৰা যাব নোৱাৰোঁ বা ইয়াত পইচা দিব লাগিব বুলি, কিন্তু যাবলৈ দিলে। আৰু এই ৰাস্তাটো একচুৱেলি বহুত ধুনীয়া হয়, বহুত এমেজিং। আৰু এইটো চাগে তাৰ অলপ গুণ্ডা টেক্স লয় সিহঁতি, আৰু সেইবিলাক বাৰু বাদ দিলোঁ যি কি নহওক। কিন্তু এতিয়া এই জেগাটো হৈছে মুদুমালাই টাইগাৰ ৰিজাৰ্ভ। এইটো এটা টাইগাৰ ৰিজাৰ্ভ হয়। টাইগাৰ দেখা নাই এতিয়ালৈকে, কিন্তু ৰাস্তা যোনটো চেনিক ভিউ, যোনটো ৰাস্তা, ইয়াত 36টা হেয়াৰ পিন বেঞ্চ আছে। এতিয়ালৈকে আমি 15টামান পাৰ হ'লোঁ, 36টা হেয়াৰ পিন বেঞ্চ টোটেল। জাষ্ট ইমেজিন মানে কেনেকুৱা ধৰণৰ ধুনীয়া ৰাস্তা হ'ব পাৰে এইটো। আৰু ইয়াতে আমি ড্ৰোন উৰাবলৈ চেষ্টা কৰিম, কিন্তু দিবনে নাই সেইটো ক'ব নোৱাৰি, কাৰণ টাইগাৰ ৰিজাৰ্ভ হয় ন। চ' লেটছ চি পাৰোঁ নে নোৱাৰোঁ। তো কাহিনীটো ক'লোঁ আৰু আপোনালোকক আমাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ। তো এনেকুৱা ধৰণৰ কথা হৈ গ'ল। তো ইয়াত আহিলে আপোনালোকেও ক্লিয়াৰ কাট হৈ ল'ব আগতে, ক'ত কি দিব লাগে, মানে গুণ্ডা টেক্সবিলাক চাই মেলি ল'ব আৰু। চ' ৰাইট নাও আই এম ইন দ্য মিডিল অফ মুদুমালাই টাইগাৰ ৰিজাৰ্ভ। মুদুমালাই টাইগাৰ ৰিজাৰ্ভৰ মাজত আছোঁ। দেখিছে ৰাস্তা কেনেকুৱা ধৰণৰ, পূৰা বেণ্ড আছে ইয়াত, পূৰা কাৰ্ভ। এয়া গাড়ী আহি গৈ আছে, আৰু আমি অলপ হালকা হ'বলৈ ইয়াত ৰখিলোঁ। আৰু লগতে অভিদাই ড্ৰোনটো উৰাব লৈছে। অলপ আমি ছিক্ৰেটলি ড্ৰোনটো উলাব লৈছোঁ আৰু, কাৰণ হেয়াৰ পিন বেণ্ডকেইটা দেখাব লাগিব। নাজানো ইয়াত ড্ৰোন এৰিয়া হয় নে নহয়, উৰিলে গম পাম আৰু। ৰেষ্ট্ৰিকশ্যনছ নাই চাগে মষ্ট প্ৰবেবলি। তো টুডে দ্য লাষ্ট ডে 8 অফ আৱাৰ জাৰ্ণি। ভাল লাগিছে, মনটো বেয়াও লাগিছে, কিন্তু গোটেই নীলগিৰিজ এক্সপ্ল'ৰ কৰিলোঁ, কৈছোঁ নহয়। বহুত ৱাইল্ড লাইফ চেংচুৰী পালোঁ, চিন্নাৰ, কোডাইকানাল, এতিয়া মুদুমালাই, এৰভিকুলাম, মানে খতম কৰিলোঁ আৰু পূৰা। চ' পূৰা মজা লাগিলে। আৰু কাৰণ নেক্সট টাইম কেতিয়া আহোঁ ক'ব নোৱাৰোঁ, আৰু ভগৱানৰ কৃপাত বহুত কিবা কিবি পালোঁ। ভাল লাগিছে, ভগৱানে বহুত দিছে। আৰু আনএক্সপ্ল'ৰ্ড ৰাস্তা এক্সপ্ল'ৰ কৰিছোঁ। শিৱ বাবাৰ আশীৰ্বাদ লৈ আহিছোঁতো, ডাইৰেক্ট ৰামেশ্বৰৰ পৰা আমি শিৱ বাবাৰ আশীৰ্বাদ লৈ আহিছিলোঁ। তো সেইকাৰণে আমাক শিৱ বাবাই বহুতখিনি পৰিদৰ্শন কৰালে, আৰু সেইটো কাৰণে মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। ওম নমঃ শিৱায়। এতিয়া আহি পাই গ'লোঁ এখন ৰেষ্টুৰেণ্ট, মুদুমালাই মাজতে আছে, মুদুমালাই টাইগাৰ ৰিজাৰ্ভৰ মাজতে আছে, নেচাৰফুল হোটেলছ এণ্ড ৰিজৰ্টছ বুলি। ইয়াতে গাড়ীখন পাৰ্ক কৰিলোঁ, পূৰা ৰিভাৰ্ছ মিলাই মেলি পাৰ্কিং কৰিব দিছে মানে ছিকিউৰিটি গাৰ্ডটোৱে। চাহৰ তত ৰাখিছোঁ, বহুত চোকা ৰ'দ দি আছে, আৰু গৰম ফিল কৰিছোঁ ইয়াত আহি পেলাই। ঠাণ্ডা জেগাৰ পৰা আহিছিলোঁ ৰাতিপুৱা, এতিয়া ইয়াত ক'ত গৰমত সোমাই গ'লোহি। চাওক নাজাৰা, অলপ শুকান জেগা। এতিয়া ক'ত গ'ল জানো বাকীকেইটা। ব'লক কিবা এটা খাই লওঁ। এয়া অৰ্ডাৰ দিলোঁ আমি, ব্ৰেড অমলেট আৰু মৌচুমী জুচ দিছোঁ। এহেঁতি পাইনএপল খাব। কফি খাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ অলপ ৰিহাইড্ৰেট হৈ লওঁ, সেইকাৰণে মৌচুমী জুচ খাই লওঁ বুলি। কাৰণ ডিহাইড্ৰেশ্যন অলপ মানে গৰম লাগিছে আৰু এইটো জেগাত, ঠাণ্ডা নহয়। চ' অলপ ডিহাইড্ৰেট হৈ গৈছোঁ। জীৱনৰ বহুত দামী ব্ৰেড অমলেট খাই থকা অৱস্থাত। দিবাকৰ কেইটকা ব্ৰেড অমলেট খাইছোঁ তই এতিয়া? 90 টকা, কিন্তু 10 টকামান খৰচ হৈছে 10-15 টকাৰ অমলেট এতিয়া উপায় নাই। দামী ৰেষ্টুৰেণ্টত সোমালোতো, খাব লগা হৈছে, ভোকো লাগিছে, উপায় নাই। জুচ অৰ্ডাৰ কৰি থৈছোঁ, যি কি নহওক এনেই আৰু ল'বই, উপায় নাই। য'ত যেনেকুৱা আৰু, ইয়াত এতিয়া ৰেষ্টুৰেণ্ট নাই এইটো জেগাত, তো ল'বই, সেনেকুৱা ধৰণৰ কথা। এয়া মোৰ মৌচুমী জুচ আহি গ'ল এতিয়া, আৰু এইটোৱে বহুতখিনি সকাহ দিব এই যাত্ৰাত। এই 2 ঘণ্টাৰ যাত্ৰাত ইয়াতে বহুত সকাহ দিব আৰু। ফুল অন ৰিহাইড্ৰেশ্যন। এণ্ড নাও আফটাৰ ড্ৰিংকিং দিছ, লেটছ মুভ টু Mysore to look around Mysore Palace and Hyderabadi biryani, Mysore biryani.